নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকৰ বছৰটি ভালে কুশলে যায়। আজি আমি এই ভিডিঅ'টিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটিত হ'বলগীয়া 5টি ঘটনাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটি ঘটনা হৈছে কন্যা ৰাশিৰ জাতক জাতিকসকলে বন্ধুৰ পৰা এই মাহটোত সহায় লাভ কৰিব। যদিহে আপোনালোকৰ বিশেষ কোনো বন্ধু নাই, তেতিয়াহ'লে বন্ধুৰ নিচিনা কোনো ফেমিলি মেম্বাৰ, বাইদেউ তেনেকুৱা ধৰণৰ লোকৰ পৰাও আপোনালোকে অত্যন্ত সহায় পাব পাৰে। দ্বিতীয়টো হৈছে আপোনালোকৰ হঠাৎ যাত্ৰা হ'ব পাৰে আৰু এই যাত্ৰাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। তৃতীয় ঘটনাটো হৈছে আপুনি এই মাহটোত নিজৰ মূল্য বুজিব আৰু আপোনালোকে কি কামৰ কাৰণে নিজক নিয়োগ কৰিলে ভাল ফল পাব তাৰ বিষয়ে বহু কথা গম পাব। চতুৰ্থটি ঘটনা হৈছে আপোনালোকে বস্তুৰ পৰা অথবা মানুহৰ পৰা নিজকে আঁতৰাই ৰাখিব চেষ্টা কৰিব। অথবা আপোনালোকে ভাবিব পাৰে যে আপোনালোকে বহু মানুহ ত্যাগ কৰিব জীৱনৰ পৰা। যেনে ধৰণৰ আপোনাৰ প্ৰিয়জনক আপোনালোকে বিভিন্ন কথা গম পোৱাৰ পিছত ত্যাগ কৰিব পাৰে। অথবা কোনো আপোনালোকৰ লাগতিয়াল বস্তু অথবা বহুদিনৰ পৰা আপোনালোকে প্ৰয়োজনীয় বুলি ভাবি থকা বস্তু নালাগে বুলি ভাবিব পাৰে। চতুৰ্থটি ঘটনা হৈছে এই মাহটোত আপোনালোকে নিজেই বিট্ৰে হোৱা যেন ফিল কৰিব। আপোনালোকক যেন কোনোবা বন্ধুবৰ্গই হওক বা ঘৰৰ মানুহে আপোনালোকক বিট্ৰে কৰিছে, তেনেকুৱা ধৰণৰ অনুভৱ হ'ব পাৰে। যদিহে ভিডিঅ'টি চাই ভাল পাইছে অথবা আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।